বন্ধুসকল আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ চেনেল আৰ্থিক বাৰ্তালৈ য'ত আমি বেংকিং আৰু ফাইনান্স ৰিলেটেড বিষয়বোৰৰ ওপৰত আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছো অসম চৰকাৰে তেওঁলোকৰ কৰ্মচাৰীৰ কাৰণে ইমপ্লিমেণ্ট কৰা এখন গুৰুত্বপূৰ্ণ আঁচনি আপোন ঘৰৰ কথা। এই আঁচনি আৰম্ভ হৈছিল 2017 চনত আৰু ঋণৰ পৰিমাণ আছিল 15 লাখ টকা, যিটো 2024 চনত বঢ়াই 30 লাখ টকা কৰি দিয়া হৈছে। আহক আমি এই লোনটোৰ বিষয়ে কোৱেশ্যন এনচাৰ হিচাপে অলপ আলোচনা কৰোঁ। মই পইণ্টবোৰ পিএনবি বেংকৰ হিচাপত আলোচনা কৰিম। এই লোনটো কোনে ল'ব পাৰে? অসম চৰকাৰৰ সকলো পাৰ্মানেণ্ট কৰ্মচাৰীয়ে ইণ্ডিভিজুৱেলি বা ক্ল'জ ৰিলেটিভৰ সৈতে জইণ্টলি এই লোনটো এপ্লাই কৰিব পাৰে। ক্ল'জ ৰিলেটিভৰ ভিতৰত স্বামী পত্নী, পিতৃ মাতৃ, পুত্ৰ বা বোৱাৰী হ'ব পাৰে। কিন্তু যাক লোনটোত জইন কৰে তেওঁ অসম চৰকাৰৰ স্থায়ী কৰ্মচাৰী হ'ব লাগিব। ন্যূনতম বয়স 21 বছৰ আৰু কমেও 5 বছৰ চাকৰিকাল থাকিব লাগিব। কি কাৰণত এই লোনটো পাব পাৰে? ঘৰ এপাৰ্টমেণ্ট নিৰ্মাণ বা ক্ৰয় কৰিবৰ কাৰণে, যদি ভাবিছে গুৱাহাটীত এটা ফ্লেট লোৱাৰ কথা তেন্তে নিশ্চয় ল'ব পাৰিব। হাউচিং লোন টেক অভাৰৰ কাৰণে, টেক অভাৰ মানে এটা বেংকৰ পৰা আন এটা বেংকলৈ লোনটো লৈ অহা। ফৰ এক্সাম্পল, যদি ABC বেংকত আপোনাৰ 15 লাখ টকাৰ আপোন ঘৰৰ লোন আছে তেন্তে সেই লোনটো আপুনি টেক অভাৰ কৰি বেলেগ এটা বেংকত যেনে XYZ বেংকত 30 লাখ টকালৈকে ল'ব পাৰিব, যদি আপোনাৰ ডিডাকশ্যনে পাৰ্মিট কৰে। ঘৰ মেৰামতিৰ বাবেও এই লোনটো ল'ব পাৰিব, কিন্তু মেৰামতিৰ কাৰণে মেক্সিমাম 10 লাখ টকালৈকেহে দিয়া হয়। পৰিশোধৰ সময়সীমা কিমান? সৰ্বোচ্চ 240 মান্থছ মানে 20 বছৰ। পেঞ্চন থকাসকলে মেক্সিমাম 70 ইয়াৰ্ছলৈকে লোনটো পাব উইথ মৰ্টগেজ, আৰু পেঞ্চন নথকাসকলে 60 ইয়াৰ্ছৰ কাৰণে। ফৰ এক্সাম্পল, যদি এজন মানুহৰ বয়স 45 ইয়াৰ্ছ হয় আৰু তেওঁ যদি পেঞ্চন অবধি হয় তেন্তে 45 + 20 মানে 65 ইয়াৰ্ছলৈকে লোনটো ল'ব পাৰিব। যিহেতুকে লোনটো 65 ইয়াৰ্ছলৈকে ল'ব মানে 60 ইয়াৰ্ছৰ ওপৰত হৈ গ'ল, সেইকাৰণে প্ৰপাৰ্টিটো মৰ্টগেজ দিব লাগিব, মানে বেংকত প্ৰপাৰ্টিটো বন্ধক থ'ব লাগিব। আৰু যদি পেঞ্চন নাই তেন্তে 60 ইয়াৰ্ছৰ ওপৰত যোৱাৰ কথাই নাহে আৰু লোনটো পাব 45 + 15 = 60 মানে 15 ইয়াৰ্ছৰ কাৰণে। মাৰ্জিন মানি কিমান দিব লাগে? মাৰ্জিন মানি মানে হ'ল আপুনি কিমান টকা নিজৰ পৰা খৰচ কৰিব ঘৰটো বনাবলৈ। 20 লাখ টকা পৰ্যন্ত ঋণৰ বাবে 10%, 20 লাখ টকাৰ ওপৰৰ ঋণৰ বাবে 20%। ফৰ এক্সাম্পল, আপোনাৰ যদি প্ৰজেক্ট ৰিপৰ্টৰ মতে ঘৰটো বনাবলৈ 20 লাখ টকা লাগে তেন্তে 20 লাখৰ 10% মানে 2 লাখ টকা আপুনি দিব লাগিব আৰু বেংকে আপোনাক 18 লাখ টকা লোন দিব। সুতৰ হাৰ কিমান? PNB বেংকত যদি আপুনি লোনটো লয় তেন্তে আপ টু 20 লাখ 8.75 পাৰ এনাম আৰু এবভ 20 লাখ 8.65% পাৰ এনাম বৰ্তমান চলি আছে। চিকিউৰিটি কি দিব লাগে? যদি লোনটো 30 লাখ টকা বা তাৰ তলত হয় আৰু 60 ইয়াৰ্ছৰ বয়সলৈকে লোনটো মৰাকে EMI ফিক্স কৰে তেন্তে মাটি বন্ধকত দিব নালাগে। কিন্তু যদি লোন এমাউণ্ট 30 লাখ টকাৰ ওপৰত হয় বা লোনটো মৰাৰ সময়সীমা 60 ইয়াৰ্ছৰ বয়সতকৈ বেছি হয় তেন্তে মাটি বন্ধকত দিব লাগিব, কাৰণ 30 লাখ টকালৈকেহে গভৰ্ণমেণ্টে গ্যাৰাণ্টি লয় গভৰ্ণমেণ্টৰ এমপ্লয়ীবোৰৰ কাৰণে, আৰু আফটাৰ 60 ইয়াৰ্ছ তেওঁলোক গভৰ্ণমেণ্ট এমপ্লয়ী হৈ নাথাকে। সেইকাৰণে এবভ 30 লাখ অৰ এবভ 60 ইয়াৰ্ছ অফ এজ মৰ্টগেজ ইজ ৰিকুৱাৰ্ড এগেইনষ্ট দ্য লোন। ইণ্টাৰেষ্ট ছাবভেনশ্যন কিমান? এই আঁচনিত অসম চৰকাৰে 1% সুতৰ সাহায্য প্ৰদান কৰে। এই সাহায্য 30 লাখ টকা পৰ্যন্ত লোনৰ লৈকে প্ৰযোজ্য হ'ব আৰু 20 ইয়াৰ্ছলৈকে অৰ্থাৎ 240টা EMIত উপলব্ধ হ'ব। এই সাহায্য কাষ্টমাৰ ছেভিংছ একাউণ্টত জমা কৰা হ'ব। এইখিনি আছিল এই লোনটোৰ বিষয়ে জানিব লগা গুৰুত্বপূৰ্ণ কথা। যদি আপোনালোকৰ ইয়াৰ ওপৰত কিবা জানিব লগা কথা আছে তেন্তে কমেণ্টত লিখি মোক জনাব পাৰিব, মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।